সৰু চলি ৰে সৰু চলি দেখা না লেখা আছে গুড মৰ্নিং গাইজ ৱেলকাম বেক টু আৱাৰ ইউটিউব চেনেল। আজি শিৱৰাত্ৰি, আপোনালোকক শিৱৰাত্ৰিৰ বহুত বহুত শুভেচ্ছা থাকিল। আজি ভিডিঅ'টো আপোনালোকে আজি চাই থকা নাই, দুদিন পিছত চাই আছে। আজি শিৱৰাত্ৰি বুলি আমি অলপ ফুৰিব যাম। ক'ত যাওঁ আজি ৰিক্স নাই, ভাল জাগাত দেখুৱাম, ভাল জাগাত যাম আৰু অলপ ধামাকা হ'ব, নাই কি কওঁ? হ'ব ধামাকা হ'ব, খাটাং ধামাকা হ'ব। আপোনালোকে আজি চাওক আৰু ভিডিঅ'টো শেষলৈ চাই থাকক। বেছি দীঘলো নহয়, বেছি খাটাও নহয়, মিডিয়াম আৰু। আজিৰ পৰা আপোনালোকে 4 দিন 5 দিন ভিতৰত ধামাকা ভিডিঅ' পাই থাকিব আৰু পুৰা টেনশ্যন নাই। তো আমি ড্ৰেছ চেছ কৰিলোঁ, তাৰপৰা আপোনালোকক দেখাই আছোঁ। গাইজ ফাইনেলি ৰেডি আমি দুটাই, এতিয়া আৰু যাৱাৰ কথা আৰু নাই কি কওঁ। এতিয়া আৰু যাই কিনে ফালি আহিছোঁ। ভিডিঅ'টো স্কিপ নকৰিবি, পুৰা লাষ্টৰ গিলি চাই লাষ্টৰ গিলি চাবি আৰু ছাবস্ক্ৰাইবটো কৰি দিবি ভাই, বহুত কষ্ট কৰোঁ আপোনালোকৰ কাৰণে। ঠিক আছে, যাওঁ দি দেখাই আছোঁ। গাইজ টোলগেট আহি পেলো, টোলগেট গাইজ পিছমুখে দুটা মানুহ হৈছিল আৰু এটা পাতছি কেনে বাছ শান্তি নহ'ল দিছে গাইজ। ফাইনেলি আহি পালো আদাবাৰী, আৰু অলপ যাব লগা আছে। আৰু এখন বাছত উঠি যাম আৰু পুৰা ফাৰ্ষ্টে ভাবি যাম দীঘলী পুখুৰী দেখাই আছো আপোনালোকক। গাইজ ফাইনেলি আহি পালো দীঘলী পুখুৰী। এয়া দীঘলী পুখুৰী আপোনালোকে দেখি আছে, দীঘলী পুখুৰী। বন্ধু নেকি এটা ভিতৰত সোমাই চাওঁ, ফটো দুটামান তোলো, বেছি ব্লগ নকৰোঁ, ফটো দুটামান তুলি কেনে আৰু আমি মেইন জাগাত যাই আছো। গাইজ লগ কৰা আছে, তেনে খুৱাওক। আগত যাই আছো আগত আজি খালি দিন নেকি? গাইজ এখন জাহাজৰ টিকেট 4,720 টকা। ইয়াৰ পৰা যাব মুম্বাই, ডাইৰেক্ট মুম্বাই। আমি যে মাৰামাৰ লাগছিলো এখন যাব হায়াৰ কৰিব পাৰিলো আৰু তাকেতো গাইজ বিশ্বযুদ্ধ আহিছে, এখন আমি ভাড়া কৰিম এবাৰ, নিব লাগিব এবাৰ। গাইজ দীঘলীপুখুৰীৰ মেইন গেট যাই আছো। ন' মাস্ক ন' এন্ট্ৰি লেখা আছে, কিন্তু আমি মাস্ক নিপিন্ধো, কি হয় চাম। মাস্ক পিন্ধিব লাগিব দে গাইজ, মাস্ক পিন্ধ মাস্ক পিন্ধি লৈছে পুৰা। তলত নাও আছে, নাওতো উঠি মেজি চব কৰি মেজি অলপ ঘূৰি লওঁ, তাৰপৰা নাওত উঠিছো। গাইজ দীঘলী পুখুৰী আহি পালো। এয়া আপোনালোকে দেখি আছে পিছমুখে আমাৰ দীঘলী পুখুৰী। আজি আৰু বেলেগ একো নকৰো, অলপ কিবা হ'ব আৰু নাই। মাৰামাৰি লাগি আছে ক'ত মাৰামাৰি? মাৰামাৰি নহয়, এলে মূৰ্তিয়ে পাগল মাৰামাৰি বোলে, এনে বকা আৰু। গাইজ এই নাও দেখছে না, আমি এতিয়া নাওত উঠি আছো, হাল্লা হ'ব নাওত। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি পুৰা চাই থাকক। গাইজ অলপ বলোতে ভাগৰ লাগছে, বহুত ঘূৰিলো না, আৰু অলপ ঘূৰি আছো। ধুলনি আছে, আপোনালোক দেখা আছে। ধুলনি উঠিম, ইউথ মই উঠিম, পাগলা উঠিম আৰু ইয়াতে আহিলি কাম নাই, লগত কিবা লাগে গম পাইছে না? কি গম পাইছা? এই আৰু বেলেগ একো না, কিবা এটা লৈ আহিবি, তাৰ পৰা যাব হবি। আমি দেখা না কাক লৈ আছো, এই বাহানক লৈ আছো, মোক লৈ আহিছো, মই লৈ আছো। দেখছে না, এতিয়া আমাক কিবা ইংলিছ আছে। আধা বুঝি
ইংলিছত বুজি আকৌ ক'বা নোৱাৰা অসমীয়া হিন্দী ইংলিছ মিক্স কৰি কিবা কিবি কৈছোঁ ইংলিছ ভাবান্তে এতিয়া হিন্দী ক'লে না আপনি কিটা যি হাসি গাইস গাইস স্মল হাৰ্ট দিছি স্মল হার্ট লিখি কিছু ঢুকে স্মল হার্ট পড়লো স্ক্রিনশট মারি পড়ে লবি এই ট্যাপি গাইস যাইছে গাইস ফাইনালি উই আর রিচিং আই লাভ গুৱাহাটী সেলফি পয়েন্ট এতিয়া আমি ইয়াত সেলফি উঠিম এইটো আই লাভ গুৱাহাটী সেলফি পয়েন্ট এতিয়া আমি ধুনীয়াকৈ সেলফি উঠিম আপোনালোকে আহি কেনে সেলফি উঠিব পাৰে সেলফি উঠিব পাৰে গাইস আমি উঠিলে তাৰপৰা আপোনালোক উঠি আছো সৰু চলি ৰে সৰু চলি দেখা না লেখা আছে 8 বছৰ তাৰ দাড়ি গজি তাৰ কেনে দেখা আছে 8 বছৰৰ কথা কবা আছে তোৰ বুঢ়ো আছে বিয়া কৰিলে তোৰ চলিও হ'ব নুটপি পাগলা নেকি গাইজ বহুত কিবা কিবি চালো এতিয়া আমি এটা মাজত যাম মাছ মানে এনে নাযাওঁ নাওত যাম নাওটো আপোনালোক দেখাই আছো এই ৰে হ'ব নাওটো যাম আমি দীঘলীপুখুৰীত আহি লগ পাইছো কেইটামান দাদা আৰু বাইদেউ এখেতসকলে বহুত ভাল কাম কৰি আছে এখেতসকলে কি ভাল কাম কৰিছে আপোনালোক জনাই আছো এখেতসকলৰ বহুত আমি জানিবলৈ চেষ্টা কৰিম বলক কি কৰিছে ইয়াত আপোনালোকে হয় নমস্কাৰ আমি সুননা ৱেবছাইটৰ পৰা আমি এটা ষ্ট্ৰীট কেম্পিং কৰি আছোঁ য'ত এইটো ৱেবছাইটত আপুনি বহুতবোৰ কাউন্সিলাৰ্ছ পাব য'ত আপোনাৰ হয়তো বহুত মেণ্টেল ষ্ট্ৰেছ বা ডিপ্ৰেশ্যন বা কিবা এটা আপোনাৰ যোনটো মনত আছে যোনবোৰ কথা মানে আপুনি ক'ব নোৱাৰে বেলেগতো এইটো এটা ৱেবছাইট আপোনাক প্ৰভাইড কৰে যে এনেকুৱা নিচিনা লিছনিং ৱেব প্লেটফৰ্ম হয় য'ত আপুনি বহুতবোৰ কাউন্সিলাৰ্ছ পাব আৰু আপুনি তাতে আপোনাৰ মনৰ কথাবোৰ খুলি ক'ব পাৰিব আৰু ইয়াৰ লগত আমি বহুত গাল চিটিছত আমি থৈছোঁ যেনেকৈ মুম্বাই গোৱা দিল্লী তাৰপিছত কলকাতা তাৰপৰা যদি আপোনাক কিবা বেলেগ কেনেও হেৰি কৰিব লাগে তেতিয়াহ'লে এইটো সুননা ৱেবছাইটত গৈ পানি আপুনি এইটো এটা ছেশ্যনটো বুক কৰিব পাৰা হয় আপোনালোকৰ পদক্ষেপটো আমি জানি খুবেই ভাল লাগিছে আপোনালোকে আগুৱাই যাওক আমাৰ ফালৰ পৰা ঠিক আছে ধন্যবাদ